ননৈ মহাবিদ্যালয়ত ছমহীয়া নাট্যাভিনয় পাঠ্যক্ৰম আৰম্ভ। নগাঁও জিলাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান ননৈ মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ দক্ষতা বৃদ্ধি, সমাজ বীক্ষণত আত্মনিয়োগ আৰু স্ব-নিয়োজনৰ উদ্দেশ্য আগত ৰাখি 9 আগষ্ট 2024 তাৰিখে অসমীয়া বিভাগৰ ব্যৱস্থাপনাত এটি ছমহীয়া নাট্যাভিনয় পাঠ্যক্ৰম আৰম্ভ হয়। মহাবিদ্যালয়খনৰ চিন্তা জুৰণি কক্ষত অনুষ্ঠিত শুভাৰম্ভণী সভাত অসম নাট্য সন্মিলনৰ সম্পাদক তথা বিশিষ্ট অভিনেতা জিতু মহন্তই নাট্য পাঠ্যক্ৰম উদ্বোধন কৰি ভাষণ প্ৰসংগত নাট্যাভিনয়ৰ যোগেদি ভাল অভিনেতা অভিনেত্ৰী হোৱাৰ উপৰিও ইয়াৰ যোগেদি নিজক সৎ আদৰ্শৱান আৰু সমাজৰ প্ৰতি দায়বদ্ধশীল ব্যক্তিৰূপে গঢ়ি তুলিব পাৰি বুলি মন্তব্য আগবঢ়ায়। সভাখনিত অসম নাট্য সন্মিলনৰ কামপীঠ মণ্ডলৰ উপ সভাপতি প্ৰশান্ত শৰ্মাই সন্মানীয় অতিথি ৰূপে অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে সমাজত ভাল মানুহ হৈ জীয়াই থাকি মানুহৰ জীয়া সমস্যাবোৰক দৰ্শকৰ আগত কলাত্মকভাৱে তুলি ধৰিবলৈ নাটক উত্তম মাধ্যম। মানুহৰ লগত মানুহৰ, সমাজৰ লগত সমাজৰ আৰু সংস্কৃতিৰ লগত সংস্কৃতিৰ সংযোগ সাধন আৰু আদান প্ৰদানৰ যি মহতি প্ৰচেষ্টা সেয়া নাটকৰ যোগেদি উজ্জ্বল ৰূপত তুলি ধৰিব পাৰি। অসমীয়া বিভাগৰ অতিথি শিক্ষয়িত্ৰী পৰিস্মিতা বৰা আৰু সহকাৰী অধ্যাপক ডক্টৰ বসন্ত বৰাই আঁত ধৰা অনুষ্ঠানটিত ননৈ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰীতা শৰ্মাই বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে আৰু ছমহীয়া নাট্যাভিনয় পাঠ্যক্ৰমটি সুচাৰুৰূপে পৰিচালনা কৰা হ'ব বুলি আশা ব্যক্ত কৰে। নাট্যাভিনয় পাঠ্যক্ৰমৰ মুখ্য প্ৰশিক্ষক বিশিষ্ট অভিনেত্ৰী তথা ছিকিম ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক সুস্মিতা শইকীয়াই প্ৰশিক্ষাৰ্থীসকলৰ অভিনয় কলাৰ প্ৰতি থকা আন্তৰিক মনোভাৱৰ শলাগ লয় আৰু প্ৰকৃতাৰ্থত জীৱনক জানিবলৈ অথবা জীৱনক বুজিবলৈ নাটকে আমাক বহুখিনি সহায় কৰে বুলি উল্লেখ কৰি ননৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগে প্ৰজন্ম গঢ়াৰ ক্ষেত্ৰত লোৱা নাট্য প্ৰচেষ্টাৰ শলাগ লয়। লগতে ছাত্ৰ জীৱনৰ নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা, একাগ্ৰতা, ধৈৰ্য, সাহস, সংগবদ্ধ হৈ ভাল কাম কৰা আৰু নিজক আৱিষ্কাৰ কৰিব পৰা গুণৰ বিকাশ নাট্যকলাৰ যোগেদি সম্ভৱ হৈ উঠে বুলিও তেওঁ মত পোষণ কৰে। আন এগৰাকী প্ৰশিক্ষক যুৱ নাট্যকাৰ পৰিচালক তথা মেটা ৰাষ্ট্ৰীয় নাট্য পুৰস্কাৰ প্ৰাপ্ত আলোকশিল্পী গৌতম শইকীয়াই দৈনন্দিন জীৱনৰ দেখি থকা শুনি থকা সঁচা কথাবোৰ অভিনয়ৰ যোগেদি তথা নাট্য মঞ্চৰ যোগেদি ৰাইজৰ আগত দাঙি ধৰিবলৈ অধিক সুবিধা হয় বুলি মত প্ৰকাশ কৰি পাঠ্যক্ৰমটি অভিনয়ৰ লগতে মঞ্চ সজ্জা, ৰূপসজ্জা, সংগীত পোহৰ সঞ্চালন, পাণ্ডুলিপি ৰচনা, নাট পৰিচালনা আদি বিষয়ত পাঠদান হ'ব বুলি জনায়। নাট্যকৰ্মী পংকজ ভট্টাচাৰ্যই মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আলোচনী সম্পাদিকা বৈনাশ্ৰী বৰাৰ এটি হৃদয়গ্ৰাহী কবিতা আবৃত্তিৰে উপস্থিত সকলোকে মুগ্ধ কৰি তোলে। অনুষ্ঠানটিত ননৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উপ সভাপতি প্ৰিন্সি প্ৰিয়া শইকীয়া, সাধাৰণ সম্পাদক বিকাশ দৰ্জীৰ উপৰি ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ হৈ ৰিজু আহমেদ, প্ৰণৱ নাথ, বিভা বৰা, লখিমী শইকীয়া, জুপিমণি বৰা, অভিজিত বৰা, চিন্ময় বৰা, স্নাতক প্ৰথম, তৃতীয় আৰু পঞ্চম ষান্মাসিকৰ প্ৰিয়ংকা বৰা, শিখা মেধি, হিমাশ্ৰী বৰা, অবিনাশ বৰা, জিমলি শইকীয়া, প্ৰিয়া গগৈ, কাজল বৰা প্ৰমুখ্যে প্ৰায় 50 গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে মহাবিদ্যালয়খনত প্ৰতি সপ্তাহৰ শুকুৰবাৰ আৰু শনিবাৰে আবেলি 3 বজাৰ পৰা 4 বজালৈ এই নাট্যাভিনয় পাঠদান হ'ব। চিৰিয়েল যদি কোনোবাই চাইছা দেখিবও পাৰা কেতিয়াবা 5খনমান কৰিলোঁ চিৰিয়েল। বেহেৰবাৰীতো কৰিছিলোঁ, বেহেৰবাৰীত 7টামান খণ্ড কৰিছিলোঁ। কোনোবাই যদি কেতিয়াবা দি থাকে অৱশ্যে, কোনোবাই আহি কয় দি প্ৰথমবাৰ গৈ পেলাই সেই কম্পিউটাৰ জ্বলাইছিলোঁগৈ আৰু পিছৰবাৰ কেক গাড়ী বেচি পেলাই জেলত ভৰাইছিলোঁ। এই মানে 6-7টামান এপিছ'ড আছিল। তাৰপিছত মৰমৰ প্ৰত্যেক কৰিছিলোঁ, তাৰপিছত শাহু বয়েন কৰিছিলোঁ, ৰবি শৰ্মাৰ ঘৈণীয়েক মোৰ পত্নী হৈছিলে তেওঁ, আৰু আছিল মনত নাই আৰু নাটকবিলাক মনত থাকে, চিৰিয়েলবিলাক মনত থাকে। বাৰু যি কি নহওক, মই বসন্ত বৰা ছাৰক মই যেতিয়া ননৈ মহাবিদ্যালয়লৈ আহিছিলোঁ আৰু আজি মোৰ ননৈ কলেজৰ পৰা নাটক গৈ শ্ৰেষ্ঠত্বৰ সন্মান সকলো দিশতে লাভ কৰি আহিছে। সেইবাবে ননৈ মহাবিদ্যালয়ৰ কথা অসমে জানে বুলি মই ভবা নহয়, সকলোৱে জানে। বিভিন্ন ঠাইত গ'লে এতিয়াও কয় যে ননৈ মহাবিদ্যালয়ৰ গ্ৰুপ নাইকিয়া হ'ল নেকি, বিভিন্ন ঠাইৰ পৰা প্ৰশ্ন আহে, সোধে। গতিকে
সেই নামটো অটুট ৰাখিবৰ কাৰণেই চাগে শ্ৰদ্ধাৰ বসন্ত বৰা ডাঙৰীয়া দেৱে এনে সিদ্ধান্ত লৈছে যে অসমীয়া বিভাগে এইবাৰ ছমহীয়া পাঠ্যক্ৰম নাট্য পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা, আজিৰ তাৰিখত তোমালোকে এই সুবিধাবোৰ আমাৰ দিনত নাছিল, কিন্তু এই যিবোৰ সুবিধা আজিকালি ল'ৰা ছোৱালীয়ে পায়, পঢ়াৰ ক্ষেত্ৰত হওক, নাটকৰ ক্ষেত্ৰত হওক, সংগীতৰ ক্ষেত্ৰত হওক, নৃত্যৰ ক্ষেত্ৰত হওক, আজিকালি ল'ৰা ছোৱালীয়ে যিবোৰ সুবিধা পায় সেই সুবিধাবিলাক আমি পোৱা নাছিলোঁ। আমি ঘৰৰ পৰা ফাঁকি দি নাটক কৰিবলৈ গ'লে আমাক ঘৰত গালি পাৰে, কিয় নাটক কৰিবলৈ, নাটক কৰি ভাত খাব পাৰিবি নেকি, নাটক কৰি কি কৰিবি, ঘৰৰ পৰা গালি দিয়ে। যেতিয়া অনেক পংকজ আছে, যেতিয়া অনেক কৰিবলৈ যাওঁ ঘৰৰ পৰা তামোল চুৰ কৰোঁ, ঘৰৰ নিজৰ বাৰীত তামোল চুৰ কৰোঁ, নিজে উঠি পেলাই বজাৰত বেছি গোপলৈ পইচা দি তেনেকৈ আমি নাটক কৰিবলৈ যাওঁ, কম্পিটিশ্যন কৰিব যাওঁ। শিক্ষক শিক্ষয়িত্ৰীসকল, লগতে আমন্ত্ৰিত অতিথিসকল আৰু মোৰ দাদা বাইদেউসকল আৰু সহপাঠী, হয়, আজি আমি সকলোৱে জানিছোঁ যে এই খেলখন কিয় অনুষ্ঠিত কৰা হৈছে। আজি আমাৰ যি ছমহীয়া নাট্য পাঠ্যক্ৰম আছে সেই পাঠ্যক্ৰমৰ শুভাৰম্ভণি কৰা হৈছে। আৰু আজি আমি ইয়াত বহুতো কথা শিকিব পাৰিলোঁ প্ৰশিক্ষকসকলৰ পৰা। নাটক কৰিলে কি হ'ব, আমি নাটক কৰিলে কেনেকৈ উপকৃত হ'ম, নাটক কেনেকৈ কৰিম, নাটক কৰিবলৈ হ'লে যে আমি ইয়াত আহিছোঁ নিজৰ মনৰ পৰা আহিব লাগে। বেলেগে ক'লেই যে আহিম, সেই বেলেগে ক'লে যদি আহোঁ তেনেহ'লে আমাৰ মনৰ পৰা ভালদৰে নাটক শিকিব নোৱাৰিম বা পিছত অভিনয় কৰিব নোৱাৰিম, সেইখিনিকে গম পাইছোঁ। আৰু এই ছমহীয়া পাঠ্যক্ৰমত প্ৰশিক্ষকসকলৰ পৰা আমি বহুতো শিকিব পাৰিম, ভাল লাগিব, লগ পাম। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। নগাঁৱৰ পৰা ধীৰাজ বৰাৰ এক প্ৰতিবেদন, নিউজ 24 এনি।